নমস্কাৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিৰ শেহতীয়া কেইখনমান ফটোগ্ৰাফ আৰু কেইটামান ভিডিঅ' চৰ্চালৈ আহিছে। দেশ বিদেশত ইতিমধ্যে ভাইৰেল হৈছে। গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই যে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিক সাক্ষাৎ কৰাৰ পৰৱৰ্তী সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চকলেট উপহাৰ দিছিল আৰু এই চকলেট উপহাৰ দিয়া সেই ভিডিঅ'টোৱে বিশেষভাৱে তাৎপৰ্য বহন কৰিছে। Prime Minister Modi brought us a gift, a very, very good toffee. Melody. যিটো চকলেট উপহাৰ দিছিল সেই চকলেটটোৰ নাম হৈছে মেলোডি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিক একেলগে মেলোডি হিচাপে আখ্যা দিয়া হয়। লক্ষণীয় বিষয় এইটোৱেই যে এই মেলোডি চকলেট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লৈ গৈছিল ইটালীলৈ আৰু ৰোমত কেনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৰ্জিয়া মেলনিক সেই চকলেট উপহাৰ দিলে সকলোৱে দেখিলে। এই মেলোডি চকলেটৰ যদি আমি ইতিহাস খুচৰি চাওঁ তেনেহ'লে দেখিবলৈ পাম 1983 চন। পাৰ্লি কোম্পানীয়ে এই মেলোডি চকলেট প্ৰস্তুত কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত কোনো ভবা নাছিল যে এই চকলেটটো এদিন ভাৰত আৰু ইটালীৰ মাজৰ সেই কূটনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ভাৰত আৰু ইটালীৰ কূটনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এই মেলোডি চকলেটে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। কোনেও কেতিয়াও নভবা সেই মেলোডি চকলেটটোৱে এবাৰ বিশেষ তাৎপৰ্য বহন কৰিলে দুয়োখন দেশৰ মাজত। উল্লেখ যে এই মেলোডি চকলেট এতিয়া চৰ্চালৈ আহিছে। 1983 চনতে যি চকলেট প্ৰস্তুত কৰিছিল পাৰ্লি কোম্পানীয়ে, এই পৰৱৰ্তী সময়ত এই চকলেটে দুখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক অধিক সুদৃঢ় কৰা পৰিলক্ষিত হ'ল।